নমস্কাৰ। এই মুহূৰ্তত চৰকাৰী ঘৰলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ আবেদন কৰিছিল তেন্তে নিজৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ থাকে তেন্তে অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। তো নতুন লিষ্টখন কেনেকৈ চাব সেই আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বাৰত জাষ্ট লিখিব pmayg.dord.gov.in। এইখিনি লিখি পেলাই নিজৰ ক্ৰম ব্ৰাউজাৰত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। অফিচিয়েল ৱেবছাইটটো অ'পেন হোৱাৰ পিছত আপোনালোকে ৰাইট ছাইডত চাব পাৰিব 3 লাইন। তো আপোনালোকে ৰাইট ছাইডত 3 লাইন অপশ্যনত ক্লিক কৰিব। তো 3 লাইন অপশ্যনত যেতিয়াই ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখৰ লেফ্ট ছাইডত এনেকুৱা কেইটামান অপশ্যন আহি যাব। ইয়াৰ মাজৰ পৰা আপোনালোকে দ্বিতীয় নম্বৰ অপশ্যনত লিখা চাব পাৰিব আৱাজ শব্দ। তো আৱাজ শব্দ যে লিখা আছে এই আৱাজ শব্দ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ 3টা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব। তো ৰিপৰ্ট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহি যাব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। ইয়াতে আপোনালোকে 8 নম্বৰত লিখা চাব পাৰিব ছ'চিয়েল অডিট ৰিপৰ্ট। তাৰ তলত আপোনালোকে 1 নম্বৰত লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে অল ষ্টেট অপশ্যনত ক্লিক কৰি দিব। অল ষ্টেট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে 3 নম্বৰত আছাম লিখা চাব পাৰিব। ইয়াতে ক্লিক কৰি দিব। আছাম ষ্টেটটো চিলেক্ট কৰাৰ পিছত তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত ব্লক পঞ্চায়ত এইবোৰ আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত ইয়াৰ চিলেক্ট কৰিব, কোনটো ইয়াৰৰ লিষ্ট চাব বিচাৰে সেই ইয়াৰটো ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত একেবাৰে শেষত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অপশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত অকণমান তলত লিখা চাব পাৰিব ছাবমিট। তো ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ছাবমিট অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি স্ক্ৰল ডাউন কৰি তলত আহিলে আপোনালোকে চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট। এইখন লিষ্টত যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই তেন্তে অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰৰ টকা লাভ কৰিব। তেনেকুৱাকৈ নিজৰ মোবাইলৰ সহায়তে চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।